হয় পৰি মই এই মুহূৰ্তত উপস্থিত আছো অসম বংগ সীমান্তৰ ছাগলীয়াত আৰু অসম বংগ সীমান্তৰ ছাগলীয়াৰ যি বক্সিৰহাট আছে বক্সিৰহাটত কিন্তু যি আলু ভৰ্তি ট্ৰাকসমূহ অসম অভিমুখী আলু ভৰ্তি ট্ৰাকসমূহ কিন্তু বংগ আৰক্ষীয়ে ইতিমধ্যে আবদ্ধ কৰি ৰাখিছে যাৰ ফলত কিন্তু দেখা গৈছে বা আজি পঞ্চমটো দিনতো কিন্তু এনেদৰে একে অৱস্থা যোৱা মঙ্গলবাৰে একখনকৈ গাড়ী ইয়াতে আবদ্ধ কৰি ৰখা হৈছিল তাৰ পিছদিনা আলুসমূহ অসমত প্ৰৱেশ কৰিব দিছিল কিন্তু তাৰ পিছৰে পৰা কিন্তু প্ৰতিদিনে এনেদৰে আলুসমূহ আবদ্ধ কৰি ৰখা হৈছে আজিও একেদৰে 6খনকৈ ট্ৰাক ইতিমধ্যে অসম বংগ সীমান্তৰ যি বক্সিৰহাট আছে বক্সিৰহাটত এতিয়াও আবদ্ধ হৈ আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যিসমূহ আলু ভৰ্তি ট্ৰাক আছে এই ট্ৰাকসমূহ যদি অসমত আহিব নিদিয়ে বা বাধা প্ৰদান কৰিছে যদি আহিব নিদিয়ে যাৰ ফলত কিন্তু যি আলুৰ মূল্য কিন্তু বৃদ্ধি হোৱাৰ এক আশংকা দেখা দিছে আৰু মোৰ সৈতে অসম বংগ সীমান্তত মোৰ সৈতে এগৰাকী আক্ৰাসুৰ নেতা উপস্থিত আছে তেওঁৰ সৈতে মই মন্তব্য ল'বলৈ যত্ন কৰিম দাদা যিসমূহ আজি পঞ্চমটো দিনত ভৰি দিছে যিসমূহ অসম বংগ সীমান্তত আলু ভৰ্তি ট্ৰাকসমূহ আবদ্ধ কৰি ৰাখিছে বংগ আৰক্ষীয়ে কি ক'ব এই ক্ষেত্ৰত হয় এইখিনি কিয় আবদ্ধ কৰি ৰাখিছে এইখিনি আমাক তদন্ত কৰিব লাগে আৰু আজি মঙ্গলবাৰৰ পৰা এইখিনি পশ্চিমবংগত ছ ট্ৰাক আবদ্ধ কৰি ৰখা হৈছে আৰু নিশাৰ ভাগত ইহঁতে কিবা গোপন বুজাবুজিৰ মাজত ইহঁতে এৰি দিব লৈছে এইখিনি কিহৰ কাৰণে আপোনালোকে যদি এৰি দিয়ে তেনেহ'লে দৈনন্দিন জীৱনত যেনেকৈ গাড়ীবিলাকে এৰি দিয়ে এইখিনি কাম কৰক আৰু গোপন বুজাবুজি থাকিলে কিবা এইটো আপোনালোকে কওক মানুহৰ ৰাইজক কওক এইখিনি কি চলি আছে এইখিনি কি সিন্ডিকেট ৰাজ চলি আছে এইখিনি আমাৰ তদন্ত কৰিব লাগিব আৰু আমি অসম চৰকাৰক এইখিনি ক'ব বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আপোনালোকে কিবা বুজাবুজি লাগিলে বুজাবুজি কৰক মূল্যবৃদ্ধিৰ সমস্যাটো সমাধান কৰক অতি সোনকালে যোৱা মঙ্গলবাৰৰ দিনা যিসমূহ গাড়ী আছিল পিছদিনা যাবলৈ দিছে আৰু কেনেকৈ যাবলৈ দিলে এইখিনি নিশ্চয় একদম সহজ কথা যে এইখিনি গোপন বুজাবুজি হৈছে আজিও আবদ্ধ কৰি ৰখা হৈছে যিসমূহ গাড়ী আৰু বেছি সময় ৰাখিলে হয়তো আলুসমূহ পচি যোৱাৰ সম্ভাৱনা আছে কি ক'ব হয় পচিটো যাবই এইখিনি ইহঁতে নকৰিব ইহঁতে কি কৰিব আমি যিটো শুনা পাইছোঁ গোপন সূত্ৰত ইহঁতে বুজাবুজি কৰিব কিবা নিচাৰ ভাগত বুজাবুজি কৰি এইখিনি এৰি দিব ইহঁতে নাৰাখে বুজাবুজি কৰি কিবা 10-15 হাজাৰ টকা লৈ ইহঁতে এৰি দিব আৰু দেখা গৈছে যিসমূহ ইয়াতে আলু ট্ৰাকসমূহ আবদ্ধ কৰি ৰাখিছে যাৰ ফলত কিন্তু অসমৰ যি মূল্যবৃদ্ধিৰ এক সম্ভাৱনা দেখা গৈছে কি ক'ব হয় মূল্যবৃদ্ধিটো হ'বই যিহেতু পশ্চিমবংগৰ পৰা প্ৰায় আমাৰ অসমত আলু আহিয়ে থাকে আৰু পশ্চিমবংগই অসমৰ যি আলুৰ সমস্যা এইটো পশ্চিমবংগই পূৰণ কৰিব পাৰে এইকাৰণে পশ্চিমবংগ যদি আলু আবদ্ধ কৰি ৰাখে তেনেহ'লে অসমত আমাৰ মূল্যবৃদ্ধিত জোৰলা কৰিবই অসম ৰাজ্যক এই মুহূৰ্তত ধন্যবাদ জনাইছো পৰি এই মুহূৰ্তত এটা কথা ক'ব লাগিব যিহেতু বংগৰ পৰা বংগত যিসমূহ অসম বিগত 5টা দিনে যেটো আবদ্ধ কৰি ৰখা হৈছে এই ট্ৰাক কেইখন কিহৰ বাবে আবদ্ধ কৰি ৰখা হৈছে নথি পত্ৰৰ ক্ষেত্ৰত কিছু বিসংগতি আছে নে আন কিবা কাৰণ আছে কিহৰ বাবে হয় আমি বিশেষ সূত্ৰে জানিব পাৰিছো যে বংগ প্ৰশাসনে ইতিমধ্যে বাধা দিছে বা বংগ চৰকাৰে অসমত প্ৰৱেশ কৰাৰ বাবে বাধা প্ৰদান কৰিছে যাৰ ফলত কিন্তু বংগ আৰক্ষীয়ে যিসমূহ আলু ভৰ্তি ট্ৰাক আছে এই ট্ৰাকসমূহ অসম বংগ সীমান্তৰ বক্সিৰহাটত আবদ্ধ কৰি ৰাখিছে আৰু যাৰ ফলত কিন্তু অসমত যি আলুৰ মূল্য বৃদ্ধি হোৱাৰ কিন্তু এক আশংকা দেখা গৈছে পৰি নিশ্চয়ভাৱে আৰু কেতিয়া মানলৈ এই ট্ৰাকসমূহ পুনৰ মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে এই ক্ষেত্ৰত আপোনাৰ হাতত কি তথ্য আছে হয় এই মুহূৰ্তত শেহতীয়া তথ্য আমি লাভ কৰা নাই যদিও এটা কথা উল্লেখ কৰিব লাগিব যিহেতু মঙ্গলবাৰৰ নিশা যিসমূহ ট্ৰাক আবদ্ধ কৰি ৰাখিছিল সেই ট্ৰাকসমূহ কিন্তু বুধবাৰে 10 বজাত কিন্তু এই ট্ৰাকসমূহ যাবলৈ দিছিল আৰু কেনেকৈ যাবলৈ দিছিল সেয়া কিন্তু এক চৰ্চিত হৈ পৰিছে বিভিন্ন মহলত কিন্তু এক বিতৰ্কৰ সৃষ্টি হৈছে কিয়ে কেনেকৈ যাবলৈ দিলে আৰু একেদৰে কালি নিশাৰ ভাগত যেনেদৰে ট্ৰাকসমূহ আবদ্ধ কৰি ৰাখিছে বা এতিয়ালৈকে আবদ্ধ হৈ আছে বা এই 6খনকৈ ট্ৰাক কি কৰিব সেয়া কিন্তু শেহতীয়া কোনো খবৰ বা তথ্য পোৱা নাই যদিও কিন্তু বিভিন্ন মহলত চৰ্চিত হৈ পৰিছে এই বিষয়টোলৈ পৰি হৰে কৃষ্ণ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু পৰৱৰ্তী সময়ত কেনে ধৰণৰ আসলে পদক্ষেপ গ্ৰহণ কৰে সেই সন্দৰ্ভতো আপোনাৰ পৰা আমি সবিশেষ তথ্যসমূহ ND24 দৰ্শকসকলক জনাই যোৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত জনাইছো যে বিগত 5টা দিন উকলি গৈছে আৰু এই বিগত 5টা দিনে এনেদৰে দেখিবলৈ পোৱা গৈছে
আলু ভৰ্তি ট্ৰাকসমূহ আবদ্ধ কৰি ৰখা হৈছে আৰু মুকলি কৰি দিয়া নাই বংগ আৰক্ষীয়ে, যাৰ ফলত অসমত যে পুনৰ আলুৰ দাম বৃদ্ধি হ'ব সেয়া নিশ্চিত হৈ পৰিছে। অসম বংগ সীমান্তৰ বক্সিৰ হাতৰ পৰা আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে বহু ট্ৰাক, আলু ভৰ্তি বহু ট্ৰাক এনেদৰে আবদ্ধ কৰি ৰাখিছে বংগ আৰক্ষীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।